শ্রীকৃষ্ণ গীতার একাদশ অধ্যায় বিশ্বরূপ দর্শন যুগৰ পৰৱৰ্তী কীৰ্তন ভাগ আগবঢ়াইছো। জয় গুৰু শংকৰ, জয় গুৰু মাধৱ। হুকমোহ মহা পংক মাজে অৰ্জুন মগন ভৈলা দেখি পরব ঈশ্বর দৈব কি নন্দনন্দন কৃপায় ঈশ্বরে তত্ত্ব কহি উদ্ধারিলা নিজ ভকতক হেন ঈশ্বৰৰ শৰণে লৈলো শৰণ ৰাম। হেন ঈশ্বৰৰ শৰণে লৈলো শৰণ। ওম নমো ভগৱতে বাসুদেৱায়। জয় গুৰু শংকৰ। অৰ্জুনে সেই ভগৱন্তৰ বিশ্বৰূপটো দেখি খুব বিতত হৈ গ'ল, ভয় খালে, বিস্মিত হ'ল আৰু তেওঁৰ গুণানুকীৰ্তন কৰিবলৈ লাগিলে। কেনেধৰণে গুণানুকীৰ্তন কৰিছে তাৰ এই পৰৱৰ্তী অংশ শুনো আহক। ৰাম বিভু পূৰ্ণ কাম সদা আত্মৰাম বিকাৰ নাহিকে যাৰ সাধুক উদ্ধাৰা দুষ্টক সংহাৰা সিকাৰণে অৱতাৰ। জন্ম কৰ্ম যত কোনে পাৱে অন্ত সদা মুনি গণে গাৱে শ্ৰৱণ কীৰ্তন কৰে যিটো জন অনায়েষে সিটো পাৱে। এবে নাৰায়ণ সদা মোৰ মন শৰণ নেৰো তোমাৰ শত সহস্ৰে কযুত নিযুত কোটি কোটি নমস্কাৰ। তুমি অৱতাৰ ধৰিছা প্ৰভু, সাধুক সন্তক ৰক্ষা কৰিবলৈ, দুষ্টক দমন কৰিবলৈ, আৰু তোমাক মই এই নাৰায়ণ ৰূপত তোমাৰ শৰণ মই কেতিয়াও নেৰো। শত সহস্ৰ অযুত নিযুত তোমাক প্ৰণাম কৰোঁ। তোমাৰ শ্ৰৱণ কীৰ্তনেই মূল। যিসকলে শ্ৰৱণ কীৰ্তন তোমাৰ কৰি থাকে আন্তৰিকতাৰে, সেইসকলক তুমি অনায়াসে গতি প্ৰদান কৰা, আৰু সেইকাৰণে ঋষি মুনিসকলে তোমাৰ সদায় গুণানুকীৰ্তন কৰি থাকে, শ্ৰৱণ কীৰ্তন কৰি থাকে। অগ্ৰত পৃষ্ঠত দুয়োপাশে বন্ধু অধে ঊৰ্ধ্বে নমস্কাৰ। তুমি মাত্ৰ সত্য জগত ব্যাপক এক ব্ৰহ্ম নিৰাকাৰ। তোমাৰ আগত তোমাৰ পিছত দুয়োফালে তোমাৰ মই বন্দন কৰোঁ, আৰু ওপৰলৈ তললৈ নমস্কাৰ কৰোঁ তোমাক। মানে ঈশ্বৰৰ সকলোতে ব্যাপী আছে, গতিকে তেওঁক প্ৰণাম কৰাৰ কোনো অৰ্জুনে এটা নিৰ্দিষ্ট দিশ বিচাৰি পোৱা নাই। কিন্তু চাৰিওফালে আছে যেতিয়া ঈশ্বৰ সকলোতে ব্যাপী আছে, পূব পশ্চিম উত্তৰ দক্ষিণ অধ ঊৰ্ধ যিমানখিনি দিশ আছে চাৰিওফালে আছে তেওঁ। সেইকাৰণে তেওঁ কৈছে মই চাৰিওফালৰ পৰাই তোমাক নমস্কাৰ কৰোঁ। আগেৰে পিছেৰে
বাওঁফালেৰে সোঁফালেৰে ওপৰেৰে তলফালেৰে সকলো ফালেৰে তুমি এক ব্ৰহ্ম নিৰাকাৰ হোৱা আৰু এই গোটেই জগতখনতে তুমি ব্যাপী আছা। তুমিয়ে ঈশ্বৰ, তুমিয়ে সত্য। তোমাৰ শৰণে পখিলো শৰণে সৰ্বভাৱে নমস্কাৰ। ভজিবা মাত্ৰকে মুখ্য পদ দিয়া আত্মপৰ নাহি যা। তোমাৰ শৰণত শৰণ পক্ষী সৰ্বতোভাৱেই তোমাৰ নমস্কাৰ কৰি থাকো প্ৰভু। কাৰণ তোমাৰ শৰণত কোনোবাই যদি শৰণ লয় তোমাৰ বা নাম লৈ তোমাক নিৰন্তৰে তোমাৰ যদি নাম লৈ থাকে, সেই সকলোকে তুমি আত্মপৰ নোহোৱাকৈ মানে ভিনপৰ ভাৱ নোহোৱাকৈ সকলোকে সমানভাৱে তুমি দেখা আৰু আত্মপৰ ভাৱ নোহোৱাকৈ তুমি সেই নিৰন্তৰে তোমাৰ নাম লোৱা সকলক মুখ্য পদ প্ৰদান কৰা, মানে জনম মৰণ চক্ৰৰ পৰা তুমি মুক্ত কৰি দিয়া, এই সংসাৰৰ পৰা মুক্ত কৰি দিয়া। দেখা কোন থান আমাৰ অজ্ঞান মিছা অহংকাৰে মৰো। ৰূপৰেখা যাৰ নাহিকে আকাৰ ব্ৰহ্মত সম্বন্ধ কৰো। আমি মিছা অহংকাৰতে মৰিছিলো বুলি কৈছে অৰ্জুন আৰু পাণ্ডৱসকলক নিজৰ কথা কৈছে। আমি সেই যাৰ ৰূপ নাই, ৰেখাও নাই, কোনো পৰিসীমা নাই, কোনো আকাৰ নাই, কোনো তেওঁৰ গুণ নাই, নিৰ্গুণ হয়, এই নেদেখা অদৃশ্য অব্যক্ত অচিন্ত সনাতন শাশ্বত সেই ব্ৰহ্ম শক্তিটোৰ সৈতে আমি সম্বন্ধ ৰাখিছিলোঁ আৰু মিছাতে অহংকাৰত মৰিছিলোঁ। আমাৰ লগত কৃষ্ণ আছে, অমুক আছে, তমুক আছে। মাতুলৰ পুত্ৰ সম্বন্ধত ভাই তোমাক বোলে মাধৱ। কতবাৰ বোলো সখী কৃষ্ণ কতো ক্ৰোধত বোলো মাধৱ। মাতুলৰ পুত্ৰ মামাৰ পুতেক সম্বন্ধত ভাই হয়। তেওঁ অৰ্জুনৰ তেওঁ ভাই হয়, মামাৰ পুতেক হয়, বাসুদেৱৰ পুতেক, গতিকে ভাই ককাই। তেনেধৰণে অৰ্জুনে ভাবি কৈছে অহংকাৰতে মৰিছিলো আমি, তোমাক চিনি নাপালো, তুমি যে ব্ৰহ্ম হোৱা, পূৰ্ণ ব্ৰহ্ম। কেতিয়াবা তোমাক মামাৰ পুতেক ভাই বুলি কওঁ, কেতিয়াবা মাধৱ বুলি কওঁ, কেতিয়াবা কৃষ্ণ বুলি তোমাৰ সৈতে কথা পাতো, তোমাৰ সৈতে ধেমালি কৰো, কেতিয়াবা আকৌ হাই কাজিয়া লাগেতো তুমি যাদৱ বংশত উপজা কাৰণে তোমাক যাদৱ বুলি কওঁ। ৰাম আমাৰ নৃপতি মুহুৰ সাৰথি মমতা কৰো তাত। আসন ভোজন একে সংগে কৰো শয়ন একে সজ্জাত। আমাৰ নৃপতি যুধিষ্ঠিৰ দাদাই তোমাক নিজৰ সাৰথি বুলি ভাবিছিলে, উপদেষ্টা যে সচিব লেখীয়াকে ৰাখিছিলে, আৰু আমি একেলগে ভাত খাওঁ, একেলগে বহোঁ, একেলগে খেলা কৰোঁ, একেলগে শয়ন কৰোঁ, হাঁহি। তাৰপিছত আকৌ কৈছে হাস পৰিহাস দুৰ্বাক্য কবুনো পাখা হাৰিলো ভংগ। অদৃশ্য ব্ৰহ্মক মন অগোচৰ টান লাগে কৰো সংগ। গতিকে হাস পৰিহাস, হাঁহি ধেমালি, কেতিয়াবা আকৌ বেয়া কথাও কৈছো, গালি পাইছো, দুৰ্বাক্য বুলি কৈছো, পাখা খেলাটো হাৰাইছো, হাৰিছো, এনেকুৱা ধৰণৰ অদৃশ্য ব্ৰহ্ম যি মনে মানে মনৰ অগোচৰ হয়, মনে বিচাৰিয়ে নাপায়, মনৰ সাধ্য নাই সেই ব্ৰহ্মক চিনি পোৱাৰ বা লগ পোৱাৰ। আৰু সেইজন ব্ৰহ্মৰ সৈতেই আমি এনেধৰণে ব্যৱহাৰ কৰি একেলগে আছিলোঁ।
অন্তে সপুৰক দেৱৰ বুলিয়া দ্ৰৌপদীও নেই ডাকি ৰাজভাৰ্যা বুলি তবু আজ্ঞা মানা মিছায়ে ভয়ত থাকি অন্তঃপুৰলৈ দেৱৰ স্বৰূপে দ্ৰৌপদীয়ে তোমাক মাতি লৈ যায়। দ্ৰৌপদীয়ে ভাবে তুমি তেওঁৰ দেৱৰ হোৱা, গতিকে দ্ৰৌপদীয়ে নিজৰ কামৰ বাবে তোমাক অন্তঃপুৰলৈ মাতি লৈ যায় আৰু তুমি মিছাতে ভয় কৰি দেখুওৱা যে ৰাজভাৰ্যাই মাতিছে বুলি, ৰাজভাৰ্যাৰ আদেশ মানিব লাগে বুলি তুমি ভয়তে দ্ৰৌপদীৰ ওচৰলৈ দৌৰি গৈছিলা তেওঁৰ আজ্ঞা পালন কৰি। তুমি মিছাতেহে সেইবিলাক দেখুৱাইছিলা। এনেধৰণে অৰ্জুনে উপলব্ধি কৰিছে। নৃপতি পাঞ্চয় সেৱকৰ নয় দ্ৰুত কৰ্মে চলি যায় ৰাজা যুধিষ্ঠিৰ ধম শৰীৰ তাহাৰ বন্দিলা পায়। নৃপতিয়ে পাছে সেৱকৰ লিখিয়াকে, যুধিষ্ঠিৰ দাদাই তোমাক নিজৰ ভৃত্যৰ লিখিয়াকে কাম পাছে দূত হৈ দুৰ্যোধনৰ ৰাজসভালৈ পঠিয়াই দিছিলে দুবাৰমান। গতিকে সেই ৰাজা যুধিষ্ঠিৰৰ মানৱ শৰীৰ অধম শৰীৰটোকে তুমি ব্ৰহ্ম হৈয়ে তেওঁৰ আজ্ঞা পালন কৰিলা, তেওঁৰ সেৱা কৰিছিলা। অপৰাধ ঘোৰ তোমাক কৰিলো সিকাৰণে কৰো তাপ যত দুখ সয় ক্ষমা কৃপাময় শৰণে পখিলো বাপ। আমি পাণ্ডৱসকলে তোমাৰ ওপৰত ইমান এটা দোষ কৰিছো। তুমি পূৰ্ণ ব্ৰহ্ম, তুমি নিৰ্গুণ ব্ৰহ্ম, অদৃশ্য ব্ৰহ্ম। গতিকে সেই ঈশ্বৰকে আমি এনেধৰণে আমাৰ নিজৰ কামত ব্যৱহাৰ কৰিলো। গতিকে এইবিলাক দুখ হে প্ৰভু তোমাৰ চৰণত শৰণ ললো, আমাৰ এই দুখবিলাক তুমি ক্ষমা কৰি দিয়া। পিতৃৰ কুলাত থাকি অপৰাধ শিশু যত দুখ কৰে মূত্ৰ বিষ্ঠায়েৰে শৰণে প্ৰহাৰে তথাপি দুখ নধৰে। তুমি ভক্ত প্ৰিয় দীন দয়াময় ত্ৰিলোকত সবে কহে নানাবিধ কৰি উপদ্ৰৱ কৰে তথাপি মেদিনী সহে। পুত্ৰে যে বাপক মন্দ গালি দেই তভু লাগে সহিবাক যদি দুষ্ট গণে ভজে কমনে আপোনাক দিয়া তাক। কৈছে আমাক তুমি এইবিলাক ভুলৰ বাবে তুমি আমাক ক্ষমা কৰি দিয়া প্ৰভু। যেনেকৈ পিতৃৰ কোলাত কেঁচুৱাবিলাকে থাকি নানা ধৰণৰ দুখ কৰে, হাগি মুতি দিয়ে কোলাত, চৰণেৰে প্ৰহাৰ কৰে, তথাপিও সেই কেঁচুৱাটোক বা শিশুসকলক যেনেধৰণে পিতৃয়ে ক্ষমা কৰি দিয়ে, মৰম কৰি ক্ষমা কৰি দিয়ে, ঠিক তেনেধৰণে তুমি ভক্তপ্ৰিয় প্ৰভু, তুমি দীন দয়াশীল আৰু গোটেই ত্ৰিলোকৰ লোকেই তোমাৰ বিষয়ে কয়, যিসকলে তোমাক জানে। গতিকে নানাবিধ আৰু পৃথিৱীও নানাবিধ উপদ্ৰৱ কৰিলেও যেনেকৈ পৃথিৱী সহ্য কৰে, পৃথিৱীৰ বুকু ফালি মানুহে খেতি কৰে, পৃথিৱীত গাঁত খান্দে, নানা ধৰণৰ অত্যাচাৰ কৰে পৃথিৱীৰ ওপৰত থাকি, তথাপিও মেদিনীয়ে সেইবিলাক সকলো সহ্য কৰে। ঠিক তেনেধৰণেই তুমি প্ৰভু পুত্ৰই দেউতাকক যেতিয়া মন্দ গালি দিয়ে, বেয়া গালি দিয়ে, তথাপিও যেনেকৈ পিতাই পুত্ৰক মানে ক্ষমা কৰি দিয়ে, ঠিক তেনেধৰণেই তুমি আমাকো ক্ষমা কৰি দিয়া বুলি কৈছে। অৰ্জুনে তেনেধৰণে খুব অনুনয় বিনয় কৰি তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰি আছে। কৃষ্ণ এখেতে সামৰিছোঁ, পৰৱৰ্তী অংশ আগলৈ বঢ়াম। জয় গুৰু শংকৰ।